নমস্কাৰ মই ডক্টৰ বিজয় মালাকাৰ ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা ৰাজনীতি আজি মই পুৰুষসকলৰ এটা বিশেষ সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগিছোঁ যৌন সমস্যাৰ বিষয়ে আপুনি যদি মহিলা হয় এই ভিডিঅ'টো আপুনি স্কিপ কৰিব পাৰে এই ভিডিঅ'টো আপুনি নাচাব পাৰে পুৰুষসকলৰ সাধাৰণতে দেখা যায় যে যৌন সম্পৰ্কৰ সময়ত যদি যৌনাংগ ঠিকমতে টাইট নহয় অৰ্থাৎ যৌনাংগ যদি ঢিলা হৈ থাকে তেখেতসকলে মানসিকভাৱে ভাগি যায় এই ধৰণৰ সমস্যা তেখেতসকলে আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে আলোচনা কৰিব অসুবিধা হয় যাৰ ফলত মানসিকভাৱে ভাগি পৰে বিভিন্ন ধৰণৰ ঔষধ খায়ো যদি আপুনি সফল হোৱা নাই সমস্যাৰ উপশম লাভ কৰা নাই মই যিকেইটা আপোনাৰ পইণ্ট কম সেই পইণ্টকেইটা আপোনাৰ দৈনন্দিন কাৰ্যকলাপত যদি প্ৰয়োগ কৰে নিশ্চয় আপুনি এই সমস্যাৰ পৰা উপশম লাভ কৰিব কাৰণ দেখা যায় যে পুৰুষসকলে এই সমস্যাৰ কাৰণে যদি যৌন সম্পৰ্কৰ সময়ত যৌনাংগ ঠিকমতে টাইট নহয় ঢিলা হৈ থাকে তেখেতসকলে পাৰ্টনাৰৰ সন্মুখত লাজ পাব লগা হয় পত্নীৰ সন্মুখত লাজ পাবলগীয়া হয় আৰু বিভিন্ন গৱেষণাই দাবী কৰে যে ভাৰতৰ 40-ৰ পৰা 50% পুৰুষ এই সমস্যাত ভুগি আছে তেখেতৰ যৌনাংগ ঠিকমতে যৌন সম্পৰ্কৰ সময়ত ঠিকমতে টাইট নহয় যাৰ ফলত মানসিকভাৱে ভাগি পৰে অৰ্থাৎ মানসিক সমস্যাও আৰম্ভ হয় আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যৌন সম্পৰ্কৰ সময়ত যৌনাংগ আপোনাৰ টাইট কৰাৰ কাৰণে আপুনি প্ৰথম কথা আপোনাৰ দৈনন্দিন যিখিনি বিহেভিয়াৰ আপোনাৰ ৰহন চহন যিখিনি প্ৰণালী সেইখিনি আপুনি চেঞ্জ কৰিবই লাগিব আপুনি পজিটিভ থিংকিং আনিব লাগিব মোৰ এই ধৰণৰ সমস্যা হ'লে কি হ'ব এতিয়া বা এই ধৰণৰ সমস্যা হ'লে মই ভাগি পৰিব নালাগিব পজিটিভ থিংকিং আনিব লাগিব এই ধৰণৰ সমস্যা আহিব পাৰে কিন্তু আপুনি ভাগি নপৰিব নোৱাৰিব ভাগি নপৰিব আপুনি মানসিকভাৱে শক্তিশালী হওক বা এই ধৰণৰ সমস্যা নহ'বলৈ বা এই ধৰণৰ সমস্যা হ'বই বুলি পিছলৈ আপুনি মানসিকভাৱে ভাগি নপৰিব দ্বিতীয়টো কথা হ'ল আপুনি আপোনাৰ সতেজ ফল মূল শাক পাচলি এই ধৰণৰ খাদ্য তালিকাত আপুনি এড কৰক তৰবুজ খাওক আপুনি কল খাওক বা আপোনাৰ কেশৰ খাব পাৰে শিলাজিত খাব পাৰে বা অশ্বগন্ধা এই ধৰণৰ খাদ্যসমূহ আপুনি আপোনাৰ খাদ্য তালিকাত আপুনি এড কৰক আপুনি যদি আপোনাৰ যদি ফেট বেছি আপুনি যদি বেছি শকত হয় আপোনাৰ দেহত ফেট বেছি আছে আপুনি ফেট কমাওক নিয়মিত এক্সাৰচাইজ কৰক ফেট কমাওক আপোনাৰ যদি ধূমপান কৰা অভ্যাস আছে আপোনাৰ যদি মদ খোৱা অভ্যাস আছে আপোনাৰ যদি কেফিনজাতীয় খাদ্যসমূহ খোৱা অভ্যাস আছে এই অভ্যাসসমূহ আপুনি ত্যাগ কৰক চাহ মিঠাইও আপুনি কমাই আনক ধূমপান মাদক দ্ৰব্য ৰাগিয়াল দ্ৰব্য সকলো ধৰণৰ আপুনি ত্যাগ কৰক ৰাতিপুৱা মৰ্ণিং ৱাক কৰা এটা অভ্যাস কৰি থওক ৰাতিপুৱা আপুনি ঠিক মৰ্ণিং ৱাক কৰিব আৰু নিয়মিত কিকেল এক্সাৰচাইজ কৰিব কিকেল এক্সাৰচাইজৰ ওপৰত মোৰ ইতিমধ্যে ভিডিঅ' আছে আপুনি ৰাতিপুৱা পেচাব কৰি আহিব পেচাব কৰি আহি আপোনাৰ অৰ্থাৎ আপুনি বেডাৰটো খালী কৰি ৰাখিব য'ত পেচাব জমা হৈ ঠাইখিনি খালী কৰি ৰাখিব আৰু ইয়াত দিয়া ফটোৰ দৰে আপুনি সেই পজিশ্যনত যাওক যাই আপুনি পেচাব কৰোঁতে যেতিয়া আপুনি পেচাব কৰি দিয়ে হঠাৎ যদি আপুনি পেচাব বন্ধ কৰি দিয়ে যিখিনি মাচুলত আপুনি টানি ধৰিব লগা হয় সেই মাচুলখিনি আপুনি চিনি লৈ পিনে এই পজিশ্যনত গৈ আপুনি সেই মাচুলখিনি আপুনি টানি ধৰক আৰু কেইছেকেণ্ডমান হোল্ড কৰক ধৰি ৰাখক আকৌ ৰিলিজ কৰি দিয়ক আকৌ সেই মাচুলখিনি টানি ধৰক আকৌ ৰিলিজ কৰি দিয়ক এইখিনিকে আপুনি লাহে লাহে এই টাইমটো আপুনি বঢ়াই গৈ থাকক দৈনিক আপুনি আজি যদি আপুনি 4-5 ছেকেণ্ডমান ধৰি ৰাখিব পাৰিছে কালি আপুনি এইটো আৰু বঢ়াই দিয়ক 6-7 ছেকেণ্ড কৰি দিয়ক 7-8 ছেকেণ্ড কৰি দিয়ক তাৰ পিছদিনা এনেকৈ বঢ়াই দিয়ক দেখিব আপোনাৰ এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিছে আজি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হওঁ ধন্যবাদ নমস্কাৰ